দৰঙৰ ইতিহাস প্ৰসিদ্ধ খটৰা সত্ৰ। খটৰা সত্ৰৰ প্ৰতিষ্ঠাৰ গৌৰৱময় 456 বছৰত পদাৰ্পণ কৰিছে আৰু প্ৰতিষ্ঠা কালৰ পৰা খটৰা সত্ৰত পাছেতি পালন কৰি অহা হৈছিলে আৰু এই পাছেতি আৰম্ভণি পৰ্যায়ত সম্পূৰ্ণ ধৰ্মীয় আৰু আধ্যাত্মিক পৰম্পৰাৰ কীৰ্তন ঘৰৰ ভিতৰত সীমিত আছিলে, কিন্তু পৰৱৰ্তী পৰ্যায়ত পাছেতি উৎসৱে জনপ্ৰিয়তা লভি উৎসৱলৈ পৰ্যবেক্ষিত হ'ল আৰু বৰ্তমান কিন্তু এই উৎসৱে এনেধৰণে জনপ্ৰিয়তা লভিছে যে ই মহোৎসৱলৈ পৰ্যবেক্ষিত হৈছে আৰু এইবেলি আমি 16 ছেপ্টেম্বৰৰ পৰা 19 ছেপ্টেম্বৰলৈ 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাছেতি উৎসৱ পালন কৰিবৰ কাৰণে আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ 7খনকৈ উপসমিতিয়ে তীব্ৰ গতিত তেখেতসকলৰ প্ৰস্তুতিবিলাক চলাই আছে আৰু মূল সমিতিয়েও এই কাম কাজবিলাকৰ তদাৰক কৰিছে আৰু মূল সমিতি বুলি কওঁতেই এইবাৰ আমি শিৱবাজাৰ সমষ্টিৰ বিধায়ক সন্মানীয় ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱক সভাপতি হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰিছোঁ আৰু তেখেতৰ নেতৃত্বতেই আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক পাছেতি মহোৎসৱলৈ আহ্বান জনাইছিলোঁ। আমি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ এইকাৰণেই খটৰা সত্ৰৰ 456 বছৰীয়া ইতিহাসত বিশেষকৈ পাছেতি উৎসৱত কোনো এগৰাকী মুখ্যমন্ত্ৰীয়ে খটৰা সত্ৰত পদাৰ্পণ কৰা নাছিলে। আমাৰ সত্ৰবাসী ৰাইজৰ আৰু লগতে পাছেতি উৎসৱ পৰিচালনা সমিতিৰ আহ্বানত মুখ্যমন্ত্ৰী মহোদয়ে আন্তৰিকতাৰে সহযোগ কৰাৰ আশ্বাস দিছে। আমি আশা ৰাখিছোঁ যে 16 ছেপ্টেম্বৰত তেখেতৰ শুভ পদাৰ্পণেৰে খটৰা সত্ৰৰ পাছেতি মহোৎসৱ আৰম্ভ হ'ব। তেখেতে এই পাছেতি মহোৎসৱ উদ্বোধন কৰিব আৰু লগতে খটৰা সত্ৰৰ 450 বছৰীয়া জয়ন্তী অনুষ্ঠান অনুষ্ঠিত কৰি আমাৰ যি ধন ৰাহি হৈছিলে আৰু সেই ৰাহি ধন আৰু সত্ৰৰ পুঁজিৰ পৰা প্ৰায় 7 লক্ষাধিক টকাৰে স্থায়ীভাৱে নিৰ্মাণ কৰা সত্ৰৰ ধৰ্মধ্বজা উত্তোলন কৰা এই ভেটিটো মুখ্যমন্ত্ৰী মহোদয়ে উদ্ঘাটন কৰিব আৰু ইয়াৰ লগতে অন্যান্য কেইবাটাও আমাৰ তেনেকুৱা ধৰ্মীয় বা আধ্যাত্মিক কাৰ্যসূচী আছে। সেই কাৰ্যসূচীখিনিও মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ অনুষ্ঠিত কৰিব। গতিকে আমি ইয়াৰ লগত এই কথাটো ক'বলৈ বিচাৰিছোঁ যে এইবাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ পদাৰ্পণ তথা আমাৰ স্থানীয় বিধায়ক পাছেতি মহোৎসৱ উদযাপন সমিতিৰ সভাপতি হোৱাৰ সুবাদতে বুলিয়েই ভাবিছোঁ যে খটৰা সত্ৰৰ বাকৰিখিনি যথেষ্ট দ আছিলে, এজাক বৰষুণ দিলে পানী জমা হয়। গতিকে এইখিনি উন্নীত কৰিবৰ কাৰণে ইতিমধ্যে প্লেভাৰ ব্লকেৰে কাম তীব্ৰগতিত চলিছে, প্ৰায় শেষৰ পৰ্যায়লৈকে আহিছে আৰু লগতে সত্ৰৰ হাতীৰ 2টা পথ দক্ষিণ হাতী আৰু বায়ন চুবুৰীলৈকে এই 2টা ৰাস্তাই পকীকৰণ কৰাৰ কাৰণে পদক্ষেপ লৈছে। ইতিমধ্যে কামো আৰম্ভ কৰিছে আৰু সত্ৰৰ নিয়মীয়াকৈ অহা ভক্ত দৰ্শনাৰ্থীসকলৰ লগতে পাছেতি মহোৎসৱলৈ অহা যিসকল দূৰ দূৰণি ভক্তৰ অনাময় ব্যৱস্থাৰ কাৰণে ইতিমধ্যে 12 লক্ষাধিক টকাৰে এটি অনাময় ব্যৱস্থাৰ কাৰণে টয়লেটৰ ব্যৱস্থা কৰিছে, তাত ৰানিং ৱাটাৰৰ ব্যৱস্থা কৰিছে, তাৰো কাম সম্পূৰ্ণ হৈছে। গতিকে এই সুযোগতে আমি সন্মানীয় বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আমাৰ যিটো মঙলদৈ পাথৰিঘাট খৈৰাবাৰী গড়কাপ্তানি পথ এই পথৰ উন্নীতকৰণ কামখিনিও যথেষ্ট তীব্ৰগতিত হ'ল। সত্ৰলৈ আহিবলৈ বা পাছেতি মহোৎসৱ দৰ্শন কৰিবলৈ বা উপভোগ কৰিবলৈ অহা ভক্তসকলক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে গুৱাহাটী বা মঙলদৈ হৈ আমাৰ মঙলদৈ চহৰ হৈ যিখিনি যাত্ৰী খটৰা সত্ৰলৈকে আহিব ইচ্ছা কৰিব তেখেতসকলে দীপিলা চকৰ পৰা অকণমান পূবফালে গৈ আমাৰ ৰত্নাৱলী সত্ৰৰ সন্মুখেৰে আমাৰ যিটো উপপথ আছে সেই উপপথেৰে আহি সত্ৰৰ ফিল্ডত নামিব পাৰিব। তেখেতসকলে দূৰৰ পৰা খোজ কঢ়াৰ কোনো প্ৰয়োজন নহ'ব আৰু তেজপুৰ বা মঙলদৈৰ ফালৰ পৰা অহাখিনিও ঠিক একে পথেৰে আহি সত্ৰৰ ফিল্ডত নামিব পাৰিব আৰু তেখেতসকলে ইয়াৰ পৰা দীপিলা চকলৈকে ওলাই যাব। তাত আমাৰ পঞ্চায়তৰ যিখন ফিল্ড আছে আৰু আমাৰ কলিতা সন্মিলনৰ যিখন ফিল্ড আছে লগতে আমাৰ দীপিলা পূজা সমিতিৰ ফিল্ডখন, দীপিলা হাইস্কুলৰ ফিল্ডখন আৰু দীপিলা কলেজৰ যিখন ফিল্ড আছে আৰু লগতে তাতো যদি আমাৰ মানে ঠাইৰ অকুলন হৈ যায় তেতিয়াহ'লে দীপিলা জগতধাত্ৰী মন্দিৰৰ বহুত ডাঙৰ এখন বৰ সুন্দৰ পথাৰ আছে, তাত আমি পাৰ্কিঙৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে খৈৰাবাৰী বা নামখলাৰ ফালৰ পৰা যি গাড়ী আহিব বা ভক্ত দৰ্শনাৰ্থীসকল আহিব সেইসকলে এই পথেৰে আহিব। আহিলে তেখেতসকলে ধুনীয়াকৈ যাত্ৰীসকলক সত্ৰৰ পাছেতি খলাৰ ওচৰতে নমাই দিব পাৰিব আৰু তেখেতসকলৰ কাৰণেও তেনেকৈ আমি পাৰ্কিঙৰ ব্যৱস্থা কৰিছোঁ। তেখেতসকলে সেই পথেৰেই দীপিলালৈকে ওলাই যাব। গতিকে নিশ্চয় যাতায়াত ব্যৱস্থাত অসুবিধা নহ'ব বুলি আমি আশা ৰাখিছোঁ আৰু ইয়াৰ লগতে আমি গৌৰৱেৰে এটা কথা ক'বলৈ বিচাৰিছোঁ যে সত্ৰৰ 456 বছৰীয়া ইতিহাসত আমাৰ দৰঙৰ কোনো এগৰাকী প্ৰতিনিধি আচলতে অসম বিধানসভাত
খতৰা সত্ৰ কি বা ইয়াৰ মাহাত্ম্য কি, ইয়াৰ প্ৰয়োজন কি, খতৰা সত্ৰ কিয় টুৰিজিমৰ স্পট নহ'ব, এনেকুৱা কথা কোনেও দাঙি ধৰা নাছিল। এইবাৰ আমাৰ স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱে অসম বিধানসভাত সজোৰে এই কথাখিনি উপস্থাপন কৰিছিল। আৰু এই ক্ষেত্ৰত পৰ্যটন মন্ত্ৰী আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই খতৰা সত্ৰৰ প্ৰতি কি আন্তৰিকতা প্ৰকাশ কৰিছে, আমি তেখেতলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গতিকে সঁচাকৈয়ে সঁচা অৰ্থত ক'ব গ'লে ঐতিহাসিক পথৰুঘাট খতৰা সত্ৰৰ ৰুদ্ৰেশ্বৰ দেৱালয়, দীপিলা জগতধাত্ৰী মন্দিৰ, হলুগুৰি সত্ৰ, ৰত্নাৱলী সত্ৰ, লখিমপুৰ পুখুৰী, বুঢ়ীনগৰ পুখুৰী এটা সুন্দৰ টুৰিজিম স্পট আছে। গতিকে আমি নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ৰ পদাৰ্পণত খতৰা সত্ৰৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে নিশ্চয় খতৰা সত্ৰক কেন্দ্ৰ কৰি এটা সুন্দৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় লৈ উঠাত সহায়ক হ'ব বুলি আমি আশা ৰাখিছোঁ। কিমান ভক্তৰ সমাগম হ'ব? আমি এইবাৰ আশা ৰাখিছোঁ যে আমাৰ বিগত বছৰসমূহত 2 লাখ 2.5 লাখ এনেকুৱা ভক্তৰ সমাগম হয়। আৰু এইবাৰ যিহেতু প্ৰস্তুতিটো অলপ উন্নত হৈছে বা অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে ইয়াত পদাৰ্পণ কৰিব। প্ৰতিটো দিনত আমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আছে, প্ৰতিটো সন্ধিয়াতে সাংস্কৃতিক অনুষ্ঠান হ'ব। আৰু আমাৰ সত্ৰৰ শিল্পীসকলে এইবেলি 19 তাৰিখত আমাৰ অসমীয়া এখন ভাওনা পৰিৱেশন কৰিব। আৰু লগতে 19 তাৰিখৰ দিনতেই আমি দিহানাম প্ৰতিযোগিতাৰ অনুষ্ঠিত আয়োজন কৰিছোঁ। গতিকে সেইফালৰ পৰা আমি আশা কৰিছোঁ যে এইবাৰ 3 লক্ষাধিক মানুহৰ সমাগম হ'ব। মানে আমি আশা ৰাখিছোঁ যে 2 কোটিতকৈ অধিক ধন ব্যয় হ'ব, যিখিনি আঁচনি তেখেতসকলে গ্ৰহণ কৰিছে। খতৰা সত্ৰত যি পাছেতি উৎসৱ অনুষ্ঠিত কৰা হয়, এই পাছেতি উৎসৱৰ আচলতে আধ্যাত্মিক আৰু ধৰ্মীয় পৰম্পৰা আছে। মই আগতেই কথাখিনি কৈছোঁ যে কীৰ্তন ঘৰৰ ভিতৰতেই প্ৰথম পৰ্যায়ত সীমিত আছিল, কিন্তু ইয়াত আচলতে খতৰা সত্ৰত অসমৰ অন্যান্য সত্ৰৰ দৰে সত্ৰীয়া সংস্কৃতিখিনি চৰ্চা, অনুশীলন বা পৰিৱেশন কৰা হয়। কিন্তু খতৰা সত্ৰৰ প্ৰতিষ্ঠাপক লেচাকুণীয়া গোবিন্দ আতা এনে এগৰাকী বিচক্ষণ ব্যক্তি আছিলে, তেখেতে সত্ৰীয়া সংস্কৃতিৰ উপৰিও মহাপুৰুষ মাধৱদেৱৰ যি দধিমন্থন নাট আছিলে, সেই দধিমন্থন নাটৰ আধাৰত খতৰা সত্ৰত প্ৰতিষ্ঠা কালৰ পৰাই দধিমন্থন কৃষ্টি পৰিৱেশন কৰি আহিছে। পাছেতেই যিটো বৈশিষ্ট্য, এইটো আচলতে স্বকীয় আৰু দৰঙৰ স্বাভিমান বুলি ক'ব লাগিব পাছেতি উৎসৱটো। গতিকে সকলো ৰাইজে আমাৰ খতৰা সত্ৰৰ উপকণ্ঠ অঞ্চলৰ লগতে গোটেই দৰঙৰ ৰাইজে এইবেলি পাছেতি মহোৎসৱটো সফল কৰিবৰ কাৰণে সকলোৱে আহি আমাক সহযোগ আগবঢ়াইছে। গতিকে মই যিসকল ব্যক্তিয়ে এতিয়ালৈকে আৰম্ভণিৰ পৰা এই পাছেতি মহোৎসৱ সফল কৰিবৰ কাৰণে আমাক আহি আন্তৰিকতাৰে সহযোগ আগবঢ়াইছে, সেইসকললৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে সমূহ ভক্তকে খতৰা সত্ৰৰ পাছেতি মহোৎসৱ উপভোগ কৰি সত্ৰ দৰ্শন কৰিবৰ কাৰণে পুনৰবাৰ সেৱাৰ আহ্বান জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017900